নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কণালৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ বাবে জেনেৰেল সায়েন্সৰ যিখন কুৱেশ্যন পেপাৰ আছিল SLC তাৰ 2017 চনৰ পৰা 2024 চনলৈকে যিখিনি MCQ আহিছিলে মাল্টিপল চইচ কুৱেশ্যন যিমানখিনি আহিছিলে আপোনালোকৰ 100টাতকৈ বেছি হ'ব। 100 মান কুৱেশ্যন আপোনালোকৰ লৈ আহিছো গোটেই পেপাৰখনৰ পৰা যোৱা বছৰ আগৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ পেপাৰ আছিলে 2017 পৰা 2024 চনলৈকে যিমানখিনি MCQ সুধিছিলে তাৰ গোটেই আনসাৰ কিখিনি লৈছিল লগতে MCQ খিনি দেখুৱাই দিম আপোনালোকে চাব পাৰিব। আপোনালোকে পৰীক্ষা কৰি কিনি এবাৰ চাই যাব যেটো আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুতখিনি আহে মাজতে আপোনালোকক কি শৰ্ট কুৱেশ্যন সুধিছিলে সেইখিনিও মই আপোনালোকক দেখুৱাই দিম আপোনালোকৰ প্ৰত্যেকখন পেপাৰত। গতিকে এবাৰ চাই যাব পৰীক্ষাৰ আগত হয়তো আপোনালোকৰ তাৰ পৰা এটা দুটা কমন পৰিবও পাৰে। ইয়াৰ আগৰ ভিডিঅ'টো মই আপোনালোকক জনাইছিলো কেইটামান কুৱেশ্যন আহিব পাৰে বুলি সেইকেইটা আপোনালোকে ভাবিছে যে কমন আহিবই বুলি এইটো নহয় যে আহিবই পৰীক্ষাত আপোনালোকে মই চাবলৈ গৈছিলো আহিব পাৰে কাৰণ তেনেকুৱা কুৱেশ্যন বাৰে বাৰে পৰীক্ষাত সোধা যায় সেইকাৰণে আপোনালোকে আগৰ যিসকলে ভিডিঅ'টো চাইছে মই আকৌ অনুৰোধ কৰিছো যে আপোনালোকে নাভাবিব যে সেইখিনি প্ৰশ্ন চাই গ'লে পৰীক্ষাত আহিব সেইখিনি আপোনালোকক মই চাবলৈ এইখিনি দিছো যে তেনেকুৱা কুৱেশ্যন বাৰে বাৰে পৰীক্ষাত সুধি থাকে সেইকাৰণে আপোনালোকে এবাৰ চাই যাব সেই কুৱেশ্যনখিনি যাতে অহা চান্স থাকে। গতিকে মই আপোনালোকৰ যি কুৱেশ্যন পেপাৰ আছিলে কুৱেশ্যন পেপাৰৰ 2017 খন প্ৰথম আৰম্ভ কৰিছো 2017 পৰা এখন আপোনালোকে চাব সুধিছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লিক এচিড লো গুৰিত যোগ কৰা হয় ইয়াৰ আপোনালোকৰ যিটো কাৰেক্ট আনসাৰ হয় সেইটো হৈছে আপোনালোকৰ 1 A। তাৰপিছত আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 2 অৰিজিনেটাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় অৰিজিনেটাৰ চিকিৎসাৰ বাবে কেনে ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় সুধিছে। গতিকে ইয়াৰ কাৰেক্ট আনসাৰ 2 আপোনালোকৰ C হ'ব এইটো এন্টাচিড বা অম্লনাশক আপোনালোকৰ অপচন C হ'ব। মই আপোনালোকৰ ইয়াত C হ'ব গতিকে আপোনালোকে চাব পাৰে C। তাৰপিছত আহিলে মই আপোনালোকৰ ইয়াত এটা দাগ দি যাম ডাইৰেক্ট আপোনালোকে ইয়াত আপোনালোকে উত্তৰখিনি চাব পাৰিব। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 3 কুৱেশ্যন নম্বৰ 3 কাৰেক্ট আনসাৰ আপোনালোকৰ A হ'ব ছডিয়ামে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে। তাৰপৰা কুৱেশ্যন নম্বৰ 4 ইলেক্ট্ৰনিক বিন্যাস দি আছিলে মৌলটো কি সুধিছিলে গতিকে ৰাসায়নিক সদৃশ্য কিহত থাকিব কুৱেশ্যন নম্বৰ 4 কাৰেক্ট আনসাৰ আপোনালোকৰ B হ'ব ফ্লৰিন। তাৰপিছত আহিলে কুৱেশ্যন নম্বৰ 5 কাৰেক্ট আনসাৰ আপোনালোকৰ হ'ব C আপোনালোকৰ কাৰেক্ট আনসাৰ 5 C হ'ব 6.25 × 10^12। তাৰপৰা আহি গ'ল কুৱেশ্যন নম্বৰ 6 সুধিছিলে বায়ুমণ্ডলৰ উচ্চ স্তৰত অজনে কিহক বাধা দিয়ে আপোনালোকে জানে যে অতি বেঙুনীয়া ৰশ্মিক বাধা দিয়ে গতিকে 6ৰ কাৰেক্ট আনসাৰ আপোনালোকৰ C2 হ'ব আপোনালোকৰ অতি বেঙুনীয়া ৰশ্মি UV ৰেডিয়েশ্যন। তাৰপৰা আহিলে আপোনালোকৰ 7ৰ তলৰ কোনটো নৱীকৰণ শক্তি উচ্চ নহয় গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ হ'ব জীৱাশ্মজাত ইন্ধন গতিকে কাৰেক্ট আনসাৰ C আপোনালোকৰ 7ৰ। তাৰপৰা 8ৰ শ্বেতসাৰক সৰল শ্ৰেণীলৈ ৰূপান্তৰ কৰা উৎসেকটোৰ নাম কি ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকৰ 8ৰ A হয় এমাইলেজ আপোনালোকৰ কাৰেক্ট আনসাৰ আপোনালোকৰ কুৱেশ্যন নম্বৰ 8ৰ। তাৰপৰা আহি গ'ল কুৱেশ্যন নম্বৰ 9 যি সঞ্জীৱনী পদাৰ্থৰ অভাৱত গছৰ পাত সৰি পৰে তাৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ C 9ৰ C হ'ব এবছাইচিছ এচিড আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব 9ৰ C এবছাইচিছ এচিড। তাৰপৰা হ'ল মানুহৰ উৎপত্তি হৈছিল মানুহৰ উৎপত্তি ক'ৰ পৰা হৈছিল সুধিছে আপোনালোকৰ 10ৰ কাৰেক্ট আনসাৰটো আপোনালোকৰ হ'ব আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব ইয়াৰ B আফ্ৰিকাৰ পৰা আফ্ৰিকাত আপোনালোকৰ মানুহৰ উৎপত্তি হৈছিলে গতিকে কাৰেক্ট আনসাৰটো 10। আপোনালোকে এইখিনি চাব পাৰে কুৱেশ্যনখিনি এইখিনি প্লাষ্টাৰ অফ পেৰিছৰ সমীকৰণটো লিখিবলৈ আহিছিলে সমগনীয় শ্ৰেণী মেণ্ডেলৰ ওখ মটৰমাহৰ লক্ষণ প্ৰভাৱ কেনেকুৱা আছিল সুধিছিলে 2 প্ৰকাৰৰ প্ৰান্তীয় স্নায়ু কি বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট জীৱনকাল দীঘলীয়া কেনেদৰে হয় সেইটো সুধিছিলে। আপোনালোকে উষ্ণতা কেনেদৰে পৰিৱৰ্তন ঘটে তাৰপিছত আহিলে এইখিনি সমতুল কৰিবলৈ আহিছিলে বিক্ৰিয়াখিনি। তাৰপৰা গ'ল এইখিনি আপোনালোকে চাব পাৰে আপোনালোকৰ 2 নম্বৰ কুৱেশ্যনখিনি এইটো আপোনালোকক মই কালি কুৱেশ্যনটো কৈছোৱে এনেকে তোমাক দুটা হ'ব A আৰু B দিয়া হ'ব A pH মান 3 হ'লে B pH মান 8 গতিকে কোনটো হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'ব কোনটো আমলিক আৰু কোনটো ক্ষাৰকীয় আপোনালোকে জানে যে 6ৰ পৰা তলত হ'লে অৰ্থাৎ 5 4 3 2 হ'লে সেইখিনি হ'ব আমলিক আৰু 6তকৈ ওপৰ হ'লে 7তকৈ ওপৰ হ'লে 7ৰ তলখিনি আপোনালোকৰ আপোনালোকৰ কি হয় 6 5 এইখিনি আপোনালোকৰ আমলিক আৰু 7ৰ ওপৰখিনি 8 9 10 11 বোৰ আপোনালোকৰ ক্ষাৰক গতিকে আপোনালোকে A টো আমলিক হ'ব B টো ক্ষাৰকীয় হ'ব। এনেকৈ আপোনালোকে চাব পাৰে উদ্ভিদ প্ৰজননকাৰীসকলে ব্যৱহাৰ কৰা কলা কৌশলক উল্লেখ কৰা 2 নম্বৰ গতিকে 2 নম্বৰ কুৱেশ্যনবোৰ আপোনালোকৰ যেতিয়া পেটাৰ্ণটো সলনি কৰা হ'ল 2 নম্বৰ কুৱেশ্যনে আহিব আপোনালোকে চাব পাৰে যোৱা বছৰ পেপাৰখন 2024 চনৰ গতিকে 2 নম্বৰ কুৱেশ্যনবোৰ আপোনালোকে চাব এইটো আপোনালোকে 2 নম্বৰ কুৱেশ্যন
এককী জীৱৰ বিভাজন পদ্ধতি বৰ্ণনা কৰা। এইটো 2 নম্বৰ কুৱেশ্যন আপোনালোকে চাব। এইটো মহাকাশী এজনে আকাশৰ নীলা পৰিৱৰ্তে ক'লা দেখে। এইটো যোৱা বছৰ আহি গৈছে 24 চনৰ পেপাৰখনত। গতিকে মই সেইকাৰণে কৈছো আগৰ কুৱেশ্যন পেপাৰবোৰ আপোনালোকে এনালাইচিছ কৰিব। তাৰপৰা এইখিনি আপোনালোকে চাব পাৰে। মই আপোনাক কৈ দিছো এইবোৰ আপোনালোকে চাব। লেন্স এখনৰ ডাইৰেক্টৰ সংজ্ঞা দিয়া এইবোৰখিনি আপোনালোকে বিদ্যুৎ চম্বিত আবেশ মানে কি এইখিনি আপোনালোকে এবাৰ চাই ল'ব। কুৱেশ্যন পেপাৰখন আছে যদি আপোনালোকে এবাৰ এইবোৰ কুৱেশ্যনবোৰ এবাৰ চাব। কাৰণে আপোনালোকে কমন বহুত পোৱা যায়। এইখিনি আপোনালোকে এইখিনি এবাৰ চাই ল'ব। এতিয়া মই পিছৰখন কুৱেশ্যন পেপাৰ আপোনালোকৰ বাবে জনাই দিছো। এইখন হৈছে 2019 চনৰ পেপাৰখন। গতিকে 19 চনৰ পেপাৰখনৰ আমি MCQ খিনি চাম। ইয়াৰ MCQ খিনি আপোনালোকে চাব। এটা সুধিছিলে যে তলত প্ৰতিটো চাৰিটাকৈ উত্তৰ দি আছে তাৰ ভিতৰত এটাই শুদ্ধ। এটা সুধিছে এটা দ্ৰব্যই গুৰি কৰি লোৱা কণী খোলাৰ সৈতে বিক্ৰিয়া কৰি গেছ উৎপন্ন কৰে। এইটো কি সুধিছিলে? গতিকে এই কাৰেক্ট আনচাৰটো আপোনালোকে HCl বা হাইড্ৰক্লোৰিক এচিড। তাৰপিছত B2 আপোনাৰ এটা মৌলে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয় সম্ভাৱ্য মৌলটো হ'ল ইয়াৰ আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 1 হ'ব কেলচিয়াম। তাৰপিছত কুৱেশ্যন নম্বৰ 6 কুৱেশ্যন নম্বৰ C এটা পায়ে সুধি থাকে পৰীক্ষাত। আপোনালোকে চাব এইটো মৌল XY HCl টোৰ লগত ক্লৰাইড গঠন কৰে। এটা আপোনালোকৰ Mg হ'ব XY ঠাইত Mg হ'ব মানে মেগনেছিয়াম ক্লৰাইড। গতিকে আপোনালোকৰ যিটো C আছে C টো কাৰেক্ট আনচাৰ আপোনালোকৰ 2 Mg হ'ব। অপশ্যন 2 আপোনালোকৰ অপশ্যন 2 হ'ব। মই আপোনালোকৰ ইয়াত আপোনালোকৰ দাগ দি কৈছো আপোনালোকৰ Mg হ'ব। তাৰপিছত হ'ল আমাৰ লালনিত থকা উচ্চকবিধৰ নাম কি? আপোনালোকৰ D টো আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 3 হ'ব। ইয়াত আপোনালোকৰ টাইপ C। গতিকে আপোনালোকৰ D টো আপোনালোকৰ 3 হ'ব। তাৰপৰা আহি গ'ল E টো আপোনালোকৰ 2 হ'ব। ইয়াত আপোনালোকৰ চেৰিব্ৰাম হ'ব। আপোনালোকৰ যিটো চেৰিব্ৰাম এইটো আপোনালোকৰ হ'ব। মগজুৰ যি অংশ দেহৰ লৰচৰ সমতাৰ ৰক্ষা কাৰ্য নিয়ন্ত্ৰণ কৰে। তাৰপৰা হ'ল Fৰ কুৱেশ্যনটো এইটো। Fৰ কাৰেক্ট আনচাৰটো হ'ব আপোনালোকৰ 2 ইভলিউশ্যন। এইটো আপোনালোকৰ ইভলিউশ্যন হ'ব। তাৰপৰা আহি গ'ল Gটো আপোনালোকৰ কাৰেক্ট আনচাৰ ইয়াৰো আপোনালোকৰ 2 হ'ব। ইয়াত আপোনালোকৰ 8 টুৱাইছ দা ফ'কাল লেংথ। তাৰপৰা আহি গ'ল H আপোনালোকৰ 2 হ'ব। H আপোনালোকৰ 25 চেণ্টিমিটাৰ। তাৰপৰা আহি গ'ল I আপোনালোকৰ 2 হ'ব। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ 2। I টো আপোনালোকৰ কাৰেক্ট আনচাৰ 2 হ'ব। তাৰপৰা যিটো J আছিলে Jও আপোনালোকৰ নিউক্লিয়াৰ এনাৰ্জি হয়। এইটো কাৰেক্ট আনচাৰ আপোনাৰ 2 হ'ব। গতিকে আপোনালোকে এইখন হৈছে 2019 পেপাৰখনৰ মাল্টিপল চইচ কুৱেশ্যন খিনি। এতিয়া দীঘল কুৱেশ্যন চাব। দ্বিঅপৰমাণু বিক্ৰিয়া উদাহৰণ দিয়া ধাতু এটা নমনীয়তা কাক বোলে এইখিনি চাব। তাৰপিছত আহি গ'ল প্ৰভাৱী চৰিত্ৰ কাক বোলে, চকু উপাৰ্জন ক্ষমতা কিমান, এইবোৰ আপোনালোকে এবাৰ চাই যাব। ইয়াত 2 নম্বৰ কুৱেশ্যনবোৰ খুব আপোনালোকে বেছিকে চাব। 2 নম্বৰ কুৱেশ্যনবোৰ সোধাৰ চান্স থাকে। একচন আৰু ডেনড্ৰাইটৰ মাজত দুটা পাৰ্থক্য লিখা। আমাৰ তেজত থকা চাহ কণাবিধৰ নাম লিখা। এইখিনি আপোনালোকে চাব। প্ৰজনন প্ৰক্ৰিয়া DNA প্ৰতিলিপিকৰণৰ প্ৰয়োজনীয়তা কি? এইটো মই কালি আপোনালোকক দিছো। DNA প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন? কুৱেশ্যনটো মই এবাৰ চাবলৈ গৈছিলো আপোনাৰ এবাৰ। এইটো আপোনাৰ 2 নম্বৰ কুৱেশ্যনবোৰ চাব। এইবিলাক ছবি অঁকা হওক কিবা হওক। এইখিনি বিদ্যুতৰ কুৱেশ্যনবোৰ চাব। মেথছৰ যিবিলাক কুৱেশ্যন আছে বিদ্যুতৰ সেই কুৱেশ্যনবিলাক আপোনালোকে চাব। এটা বৈদ্যুতিক মটৰৰ কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা 2 নম্বৰ কাৰণে আহিছে। এইটো আহিব পাৰে এনেকুৱা কুৱেশ্যন 2 নম্বৰ কুৱেশ্যনবোৰ আহিব পাৰে। অজন স্তৰ কেনেকৈ অৱক্ষয় ঘটিছে এইটো চাব আপোনালোকে। নিজৰ ভাষাই লিখিব যে এনেকৈ অতি বেঙুনীয়া ৰশ্মি অৱক্ষয় ঘটাইছে। এনেকৈ নিজৰ ভাষাই লিখিব চেষ্টা কৰিব। এইখিনি আপোনালোকে চাব 3 নম্বৰ কুৱেশ্যন। 3 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনবোৰ আহিবও পাৰে। তথাপিও আপোনালোকে এবাৰ চাব। এইখিনি কুৱেশ্যন পেপাৰখন যিহেতু আপোনালোকৰ ওচৰত আছে, গতিকে এবাৰ চাই ল'ব এই কুৱেশ্যনবোৰ। এবাৰ পৰীক্ষালৈ যোৱাৰ আগত আজি আপোনালোকে এবাৰ চাই ল'ব। এইখিনি আপোনালোকৰ 2019 চনৰ পেপাৰখন মই আপোনালোকক কৈ দিলো। তাৰপিছত এতিয়া আপোনালোকৰ জেনেৰেল চায়েন্সৰ 2020 চনৰ কুৱেশ্যন পেপাৰখন মই এতিয়া আপোনালোকক MCQ খিনি জনাম। গতিকে আপোনালোকে চাব। ইয়াত আপোনালোকে চাব তলৰ প্ৰতিটো 4টাকৈ উত্তৰ দিয়া আছে। 4টাৰ ভিতৰত এটাই শুদ্ধ। গতিকে আপোনালোকে ইয়াত যি 1ৰ A আছে, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 3 হ'ব। এটা আপোনালোকৰ 16 মিলিলিটাৰ হ'ব। এইটো মই আপোনালোকৰ তাক দি দিছো এবাৰ। তাৰপৰা B আপোনালোকৰ এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ কোনটো পদ্ধতি? আপোনালোকৰ B2 আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ওপৰ সকলো হ'ব। আপোনালোক সকলো হ'ব। তাৰপিছত আহি গ'ল C আপোনালোকৰ কাৰেক্ট আনচাৰ 2 হ'ব। এইটো আপোনালোকৰ এইটো দেখিছে আগতে সুধিছে আকৌ ইয়াত সুধিছে। গতিকে আপোনালোকে এইটো চাব। তাৰপৰা আহি গ'ল C পিছত আহিলে আপোনালোকৰ D আপোনালোকৰ যিটো আপোনালোকৰ D কাৰেক্ট আনচাৰ আপোনালোকৰ 4 হ'ব চাইটোপ্লাজমত। তাৰপিছত আহিলে আপোনালোকৰ E আপোনালোকৰ কাৰেক্ট আনচাৰ হৈছে আপোনালোকৰ
টু আপোনালোকৰ গইটা আপোনালোকৰ যি থাইৰক্সিন এইটো আপোনালোকৰ গইটাৰ কাৰণে হয় এইটো আপোনাৰ চাব। তাৰপিছত আহিলে পিছত আহিলে এফৰ কাৰেক্ট আনচাৰ আপোনালোকৰ টু এইটো আপোনালোকৰ টুটো আপোনালোকৰ কাৰেক্ট আনচাৰ টুটো আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপিছত আহিলে আপোনালোকৰ জিটো আপোনালোকৰ জিৰো আপোনালোকৰ টু হ'ব আনচাৰটো। কুৱেশ্যন পেপাৰখন উলিয়াই ল'ব আপোনালোকে। তাৰপিছত এইখিনি চাব। চকু কি অংগৰ ক্ৰিয়াৰ বাবে চকু লেন্সৰ ফকাচ দৈৰ্ঘ্য পৰিৱৰ্তন হয় আপোনালোকৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 3 চিলিয়াৰী পেশীৰ বাবে আপোনালোকে এইটো হ'ব চিলিয়াৰী পেশীৰ বাবে। তাৰপৰা আইটো সুধিছে এইটো আপোনালোকৰ এইটো কাৰেক্ট হ'ব। তাৰপিছত আহিলে আপোনালোকৰ জে আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 3 গতিকে আপোনালোকৰ এইটো হ'ব আপোনালোকৰ এটা পৰিস্থিতি খাদ্য শৃংখল গঠন কৰে এইটো আপোনালোকৰ কাৰেক্ট হ'ব। ঘাঁহক ছাগলীয়ে খাব ছাগলীক মানুহে খাব এইটোৱে আপোনালোকৰ কাৰেক্ট অপশ্যন। তাৰপিছত ইয়াত থকা আপোনালোকে এইখিনি চাব পাৰে 1 নম্বৰীয়া কুৱেশ্যন 2 নম্বৰ কুৱেশ্যন এইখিনি আপোনালোকে এবাৰ চাব পাৰে গোটেই কুৱেশ্যনখিনি আপোনালোকে এবাৰ। এইটো আপোনালোক মই কালি কৈছো ডবল PH সমান আকৌ এইটো একেটা কুৱেশ্যনকে বাৰে বাৰে সুধি আছো গতিকে এবাৰ চাব আপোনালোকে এইবোৰ আপোনালোকে এবাৰ চাই ল'ব। আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি এইখিনি আপোনালোকে এবাৰ চাব। লেন্সৰ ক্ষমতা সংজ্ঞা দিয়ে ইয়াৰ এছাই একক কি এইটো সুধিব পাৰে পৰীক্ষা আপোনালোকে এবাৰ চাব। তাৰপিছত এটা বৈদ্যুতিক বাল্বৰ তাৰ এইবোৰ আপোনালোকে এবাৰ চাই ল'ব। মই কৈ দিছো এবাৰ দেখুৱাই দিছো কি চাব লাগে। ব্ৰাইন কাক বোলে 3 নম্বৰ কুৱেশ্যন নাই নুসুধিবও পাৰে তথাপিও আপোনালোকে এবাৰ চাব। লো বস্তুত আমি ৰঙৰ প্ৰলেপ কিয় দিওঁ এইবোৰ এবাৰ চাব আপোনালোকে। এইখিনি আপোনালোকে চাব। পৰাগযোজন কি পৰাগযোজনৰ বা পাৰ্থক্য আছে নে এইবিলাক ইতৰ পৰাগযোগ বা কেনে এই কুৱেশ্যনবিলাক আপোনালোকে চাব। আপোনালোকে এইখিনি এবাৰ চাব। অক্সিন কি এজোপা গছত ই বৃদ্ধি কেনেকে কৰে এইখিনি আপোনালোকে চাব। বগা বিস্মৰণ মানে কি এইখিনি এবাৰ আপোনালোকে চাব। এতিয়া আপোনালোকৰ পিছৰ কুৱেশ্যন পেপাৰখন মই আপোনালোকক জনাই দিম। পিছৰ কুৱেশ্যন পেপাৰখনৰ MCQ খিনি এবাৰ আপোনালোকক মই দেখুৱাই দিছো পিছৰ কুৱেশ্যন পেপাৰখনত। 2021 পেপাৰখনৰ MCQ খিনি এতিয়া চাম আপোনালোকে চাব। ইয়াত তলৰ প্ৰতিটো 4টা শুদ্ধ দিয়া হৈছে। এটা ডবৰ ৰঙা লিটিমাছ নীলা কৰি ইয়াৰ PH সমান কিমান হ'ব পাৰে সুধিছে। গতিকে আপোনালোকৰ ইয়াৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ ৰঙা লিটিমাছ আপোনালোকৰ কাৰেক্ট আনচাৰ 4 হ'ব। আপোনালোকৰ 4 হ'ব কাৰেক্ট আনচাৰটো। আপোনালোকৰ মই দৰটো কালাৰটো চেঞ্জ কৰি দিছো নীলা কৰি দিছো। এইটো আপোনালোকৰ 10 হ'ব। আপোনালোকৰ এইটো PH সমান 10 হ'ব। আপোনালোকে চাব এইকেইটা এচিড দেখিছে 3টা অপশ্যনে এচিড আছে গতিকে আপোনালোকে অপশ্যন কেইটা হ'বই নোৱাৰে 3টা অপশ্যনে আপোনালোকে এচিড আছে গতিকে খাৰৰ এটাই অপশ্যন আছে খাৰৰ 10 আছে গতিকে 3টা আপোনালোকে কি কৰিব পাৰে হটাই দিব পাৰে। গতিকে আপোনালোকে কাৰেক্ট আনচাৰ বি। তাৰপিছত বিটো হ'ব এটা মৌল অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাংক যৌগ উৎপন্ন কৰে। এইটো আপোনালোকৰ বি কাৰেক্ট আনচাৰ আপোনালোকৰ 1 হ'ব। কেলছিয়ামটো কাৰেক্ট আনচাৰ। মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা কেইমৌল অক্সাইডটো সংকেত হ'ল আপোনালোকৰ C2 আপোনালোকৰ ইয়াৰ 4 হ'ব। এইটো আপোনালোকৰ K2O2 আপোনালোকৰ C2। তাৰপৰা D2 সুধিছে D2 এইটো স্পাইগমেনমিটাৰ কিয়ত ব্যৱহাৰ কৰা হৈছে এইটো আপোনালোকৰ ব্লাড প্ৰেছাৰৰ কাৰণে ব্যৱহাৰ কৰা হয়। এইটো আপোনালোকে ব্লাড প্ৰেছাৰ। তাৰপিছত আহি গ'ল উদ্ভিদত থকা ৰোধক হৰমন হ'ল আপোনালোকৰ ইটো আপোনালোকৰ যিটো আছে তাৰ কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ 4 আপোনালোকৰ 4টো এইটো আপোনালোকৰ এফচাইচিক এচিড। গতিকে আপোনালোকৰ ইটো আপোনালোকৰ কাৰেক্ট আনচাৰ এফচাইচিক এচিড। তাৰপিছত আহিলে আপোনালোকৰ এফৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব। এটা এফৰ কুৱেশ্যনটো চাব। এইটো এফৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 3 হ'ব। 9:3:3 আপোনালোকৰ 3 গতিকে এইটো কাৰেক্ট আনচাৰ হ'ব এইটো। তাৰপৰা যিটো আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো হ'ব আপোনালোকৰ 3 হ'ব আপোনালোকৰ কাৰেক্ট আনচাৰ যিটো কুৱেশ্যন আপোনালোকে চাব পাৰে। তাৰপৰা তাৰপিছত আহিলে আপোনালোকৰ ডি ফৰ্মেশ্যন ৰেইনবো ৰামধেনু ফৰ্মেশ্যন ৰামধেনু কেনেদৰে গঠন হ'ব দিছে। আপোনালোকৰ কাৰেক্ট আনচাৰ 2 এইটো হ'ব অকাজ ইন দা অপজিট ডাইৰেকশ্যন এজ দা ছান এইটো হ'ব কাৰেক্ট আনচাৰ। তাৰপৰা আহি গ'ল পিছত আহিলে আপোনালোকৰ আপোনালোকৰ বিদ্যুৎ আধানৰ এছাই একক কি এইটো আপোনালোকৰ এইটো হ'ব কুলমটো আপোনালোকৰ কাৰেক্ট আনচাৰ। তাৰপিছত আহি গ'ল আপোনালোকৰ জেটো হ'ব তলৰ কোনটো অপৰম্পৰাগত শক্তি উৎস
গতিকে আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ আপোনালোকৰ 4 হ'ব, সৌৰশক্তি চলাৰ এনাৰ্জি, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ যিহেতু। ইয়াৰো আপোনালোকৰ যিবিলাক 2 নম্বৰ 1 নম্বৰ কুৱেশ্যন এইবিলাক চাব। ইয়াত আপোনালোকৰ এইখিনি আপোনালোকে চাব পাৰে। এচিডৰ এটা জলীয় দ্ৰব্য কিয় বিদ্যুৎ পৰিবহন কৰে ব্যাখ্যা কৰে, এইটো কুৱেশ্যন মই কালি আপোনালোকক দাগ দি দিছো যে আহিব পাৰে। 2 নম্বৰ কুৱেশ্যন দেখিছে, গতিকে আহিব পাৰে। আসন্তুলিত ৰাসায়নিক সমীকৰণ কি, এইটো 2 নম্বৰ কুৱেশ্যন, গতিকে আপুনি এবাৰ এইখিনি চাব। এইখিনি আপোনালোকে এবাৰ চাই যাব পৰীক্ষালৈ যোৱাৰ আগত। তাৰপিছত আহি গ'ল 2 নম্বৰ কুৱেশ্যনবোৰ আপোনালোকে চাবই, কাৰণ 2 নম্বৰ কুৱেশ্যনে আপোনালোকৰ আহিব বহলকৈ লিখা। এটিপি কি, এইখিনি আপোনালোকে এবাৰ চাব পাৰে। এটিপি কথাটো এইখিনি আপোনালোকে এবাৰ চাব। ইত পৰা যোগ ঘটা 2টা কাৰকৰ নাম লিখা, এইবোৰ আপোনালোকে এবাৰ চাব। 2টা চমক বল ৰাখি কিয় পৰস্পৰ কটাকটি নকৰে, এইটো আপোনালোকে এবাৰ কুৱেশ্যনটো চাব। আপোনালোকে এইখিনি এবাৰ চাই ল'ব। গতিকে আপোনালোকৰ এইখিনি আপোনালোকৰ হ'ল আপোনাৰ এই কুৱেশ্যন পেপাৰখনৰ আনচাৰ। গতিকে আপোনালোকে এইখিনি এবাৰ চাই যাব পৰীক্ষালৈ যোৱাৰ আগত। তাৰপিছত 2023 চনৰ কুৱেশ্যন পেপাৰখনৰ MCQ খিনি আমি চাম। ইয়াৰ MCQ খিনি তলৰ কোনটো ধাতুকল্পৰ উদাহৰণ নহয়, আৰু আপোনালোকৰ আপোনালোকৰ যিটো A আছে ইয়াৰ 3 হ'ব কাৰেক্ট আনচাৰ, আপোনালোকৰ B। তাৰপিছত আহি গ'ল 2 নম্বৰ, ইয়াৰ 2 নম্বৰ আপোনালোকৰ কাৰেক্ট আনচাৰ C হ'ব। তো তলৰ কোনো যৌগিক ছ'ডা এচিড অগ্নি নিৰ্বাপন যন্ত্ৰ ব্যৱহাৰ কৰা হয়। তাৰপৰা হ'ল 3টো আপোনালোকৰ 3 আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰ হ'ব তাপগহী বিক্ৰিয়া। তাৰপৰা আহি গ'ল আপোনালোকৰ 4টো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব। ইয়াৰো কাৰেক্ট আনচাৰ আপোনালোকৰ যিটো 4 আছে তাৰ কাৰেক্ট আনচাৰ 1 হ'ব। প্ৰবাহৰ দিশত বাঢ়িব। তাৰপৰা আহি গ'ল আপোনালোকে ক'লোৱে 4, আপোনালোকৰ ইয়াৰ কাৰেক্ট আনচাৰ 4 ক'লোৱে। এই বি ভিতৰত আপোনালোকৰ A হ'ব। তাৰপিছত আহি গ'ল এইটো 5টো যিটো আছে তাৰ ইয়াৰ কাৰেক্ট আনচাৰ হ'ব D ভলমিটাৰ, B ভলমিটাৰ। তাৰপিছত আহি গ'ল 6ৰ আপোনালোকৰ ইয়াত হ'ব 6টো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 2 নিউক্লিয়াৰ এনাৰ্জি। তাৰপৰা 6ৰ পিছত আহিলে আপোনালোকৰ 7ৰ কাৰেক্ট আনচাৰ হ'ব 1 ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন অজন স্তৰ অৱক্ষয় ঘটাব পাৰে, গতিকে 1 হ'ব। তাৰপৰা আহি গ'ল ইয়াৰ কাৰেক্ট আনচাৰ তলত কোনো খাদ্য শৃংখল গঠন কৰে, গতিকে আপোনালোকে এইটো বাৰে বাৰে দেখিছে, গতিকে আপোনালোকে এইটো হ'ব এইটো ঘাছ গড হিউমেন। তাৰপৰা আহি গ'ল আপোনাৰ ঘাছ গড হিউমেন ক'লো আপোনাৰ 2টো। তাৰপৰা আপোনালোকৰ ইয়াৰ 3 নম্বৰটো চেলাউৰি পেশী একেখিনিকে আপোনালোকৰ পৰীক্ষাত সুধিয়ে থাকে দেখিছে। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো 10 লেন্সৰ এখনৰ প্ৰকাশ দৈৰ্ঘ্য 1 মিটাৰ ক্ষমতাৰ হ'ব। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব আপোনালোকৰ 1D 1 ডায়েপ্টৰ। গতিকে ইয়াৰো আপোনালোকে এইখিনি এবাৰ চাই যাব। 2 নম্বৰ শুদ্ধটো বাছি লোৱা আৱৰ্তন আপোনাৰ গঠিত প্ৰতিবিম্ব, এইখিনি এবাৰ চাব। কাছৰ প্ৰতিদিনে ইমান হ'লে কিমান গ্লুকোজৰ ভংগন ঘটিলে পায় বুলি এইখিনি এবাৰ চাই ল'ব। এইখিনি মই আপোনালোকক কৰিবলৈ থাকি গ'ল আনচাৰখিনি। এইখিনি আপোনালোকে এবাৰ চাব। কোনটো উদ্ভিদ হৰমন হয়, এইটো উদ্ভিদ হৰমন কোনবিধ, আপোনালোকৰ ইনচুলিন নহয়, থাইৰক্সিন নহয়, আপোনালোকৰ এষ্ট্ৰজেন চাইটকিনিন, আপোনালোকৰ চাইটকিনিন নহয়। উদ্ভিদ হৰমন হয়, কোনবিধ এষ্ট্ৰজেন এইবিলাক নহয়। এইখিনি আপোনালোকে এবাৰ চাব। দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় কিহত হয়, এমিবাত, পেৰামেচিমিয়াত, পেলেনিয়াত। আপোনালোকে দ্বিবিভাজন এমিবাতটো হয়, এইখিনি আপোনালোকে চাব। সমহস্ত অংগ উদাহৰণ, এইখিনি এবাৰ কুৱেশ্যনখিনি এবাৰ চাব। কৰিবলৈ থাকি গ'ল, আপোনালোকে এইখিনি কৰি ল'ব। এখন কুৱেশ্যন পেপাৰখন এবাৰ চাব। বহুত খালী ঠাই পূৰণ কৰিবলৈ দিছিলে, মাল্টিপল চইচ কুৱেশ্যন বহুতকেইটা আছে, গতিকে আপোনালোকে এবাৰ এই কুৱেশ্যন পেপাৰখনো এবাৰ চাই যাব। তাৰপিছত অন্তিমখন কুৱেশ্যন পেপাৰ হ'ল আপোনালোকৰ 2024 চনৰ জেনেৰেল চায়েন্সৰ কুৱেশ্যন পেপাৰখন। এখন 24 চনৰ কুৱেশ্যনৰ পেটাৰ্ণৰ লগতে আপোনালোকৰ চেম বুলিও আহিব। গতিকে আপোনালোকৰ ইয়াৰ যিটো কাৰেক্ট আনচাৰ আছিলে 1ৰ আপোনালোকৰ D হ'ব। এইটো আপোনালোকৰ D, মই আপোনালোকক ড্ৰ কৰি গৈছোঁ, আপোনালোকে এবাৰ চাব D এইটো। তাৰপিছত তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই, 2 নম্বৰ কাৰেক্ট আনচাৰ আপোনালোকৰ হ'ব মেল্টিং অফ কেণ্ডেল, গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব এইটো D2 কাৰেক্ট আনচাৰ হ'ব মেল্টিং অফ কেণ্ডেল। তাৰপৰা কুৱেশ্যন নম্বৰ 3 কাৰেক্ট আনচাৰ আপোনালোকৰ হ'ব কনজাৰ্ভেশ্যন অফ মাছ, এইটো আপোনালোকৰ B2 কাৰেক্ট আনচাৰ হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো গাণিতিক সূচক, এইটো আপোনাৰ ভেনিলা হয়, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ 4। তাৰপৰা মেটেল অক্সাইড আপোনালোকে সাধাৰণতে কি হয়, বেছিক হয়, এইটো আপোনালোকৰ অপশ্যন B2 কাৰেক্ট আনচাৰ 5। তাৰপৰা গ'ল 6ৰ আপোনালোকৰ এইটো কাৰেক্ট আনচাৰ হ'ব 6ৰ। তাৰ কাৰেক্ট আনচাৰ হ'ব B2 বেকিং চ'ডা আৰু ৱাশ্বিং চ'ডা, এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 6ৰ। তাৰপৰা গ'ল 7 আপোনালোকৰ 7ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ
টু ডেকেড ষ্টেটমেণ্ট আপোনালোকৰ 5.5ত আপোনালোকৰ যিটো কাৰেক্ট আনচাৰ হ'ব ইয়াৰ কাৰেক্ট আনচাৰ হ'ব লোৱাৰ দেন হ'ব লাগিছিলে অৰ্থাৎ লোৱাৰ দেন 5.5 গতিকে ষ্টাৰ্ট এট 5.5 গতিকে এইটো কাৰেক্ট আনচাৰ হ'ব এইটো ইয়াৰ এইটো একটো শুদ্ধ কিন্তু দুইটো ভুল গতিকে আপোনালোকে ইয়াত হ'ব এইটো কাৰেক্ট আনচাৰ আপোনালোকৰ এইটো শুদ্ধ হ'ব আপোনালোকৰ টু ডিকে ষ্টাৰ্ট এট PH লোৱাৰ দেন 5.5 আপোনালোকৰ 5.5ৰ তলত হ'লে আপোনালোকৰ দন্তক্ষ সূচনা হয় গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ A হ'ব তাৰপৰা গ'ল 8টো আপোনালোকৰ যি কাৰেক্ট আনচাৰ এইটো হ'ব আপোনালোকৰ গ'ল হ'ব গ'লটো আপোনালোকৰ কাৰেক্ট আনচাৰ 8ৰ C হ'ব গতিকে আপোনালোকৰ কাৰেক্ট আনচাৰ 8ৰ C তাৰপৰা 9ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব A হ'ব এইটো A ইজ মোৰ ৰিয়েক্টিভ দেন B 9 তাৰপৰা 10ৰ তলৰ কোনো ধাতুৱে ছালফাইড আকৰিক হ'ল চিনাবাৰ আপোনালোকৰ 10ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ B হ'ব মাৰ্কুৰী এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ মাৰ্কুৰী হ'ব তাৰপৰা 11ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 11ৰ 8 হ'ব অপশ্যন C হ'ব এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ হয় তাৰপৰা 12ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ প্ৰপানল অৰ্থাৎ আপোনালোকৰ নল মানে NaL প্ৰপানল আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ D হ'ব প্ৰপানেল এইটো আপোনালোক যদি বি আৰু ডি মাজত প্ৰপাৰনল হ'ব লাগে আপোনালোকৰ তাৰপিছত 13ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ ইট টেক্স অক্সিজেন অৰ্থাৎ ই আপোনালোকৰ ইট টেক্স অক্সিজেন হ'ব 13ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ আপোনালোকৰ C হ'ব ইট টেক্স অক্সিজেন 14ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ হ'ব 2 আৰু 4 আপোনালোকৰ এইটো B2 অপশ্যন কাৰেক্ট হ'ব 14ৰ তাৰপৰা গ'ল 15ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব এইটো হ'ল মেগনেছিয়াম এইটো আগৰ কুৱেশ্যনটো মই আগত কৈ আহিছোঁ গতিকে কাৰেক্ট আনচাৰ B হ'ব মেগনেছিয়াম তাৰপৰা 16ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব B আপোনালোকৰ আমাৰ 16ত দি মিৰ ইজ কনভেক্স অৰ্থাৎ দি মিৰ ইজ কনভেক্স এণ্ড দ্য লেন্স ইজ কনভেক্স গতিকে 16ৰ C হ'ব কাৰেক্টটো তাৰপৰা 16ৰ C 17ৰ হ'ব আপোনালোকৰ B কনকেভ লেন্স B2 হ'ব তাৰপৰা 18ৰ আপোনালোকৰ A হ'ব বিটুইন দ্য প্ৰিন্সিপাল ফকাছ এনেকে চেণ্টাৰ অফ কাৰ্ভেট গতিকে আপোনালোকৰ 18ৰ A হ'ব তাৰপৰা আহি গ'ল কুৱেশ্যন নম্বৰ 19ৰ এইটো আপোনালোকৰ B হ'ব লাগে এইটো কাৰেক্ট আনচাৰটো B হ'ব লাগে তাৰপৰা আহি গ'ল 20টো আপোনালোকৰ মোৰতো C হ'ব লাগে Cটো চাব আপোনালোকে এবাৰ মই গোল কৰি দিছোঁ এইটো মই হেৰি নকৰিলোঁ চাব 21ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ C হ'ব 21ৰ কাৰেক্ট আনচাৰ C তাৰপৰা আহি গ'ল 22ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ C হ'ব তাৰপৰা 23 আমি আকাশৰ ৰং কিয় হেৰি দেখোঁ আপোনালোকৰ ইয়াৰো C হ'ব 23 তাৰো কাৰেক্ট আনচাৰ আপোনালোকৰ C তাৰপৰা আহি গ'ল 24ৰ কাৰেক্ট আনচাৰ C হ'ব 24ৰ কাৰেক্ট আনচাৰ C তাৰপৰা আহি গ'ল 25ৰ কাৰেক্ট আনচাৰ কিন্তু B হয় এইটো 3.6 × 10⁶ 26ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ B হয় ডায়েপ্টৰ লেন্সৰ একক কি ডায়েপ্টৰ 26ৰ কাৰেক্ট আনচাৰ 27ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ A হয় 1.6 × 10⁻18 জুল তাৰপৰা 28 বায়ুমণ্ডলৰ ওচৰত অজনে কিহক বাধা দিয়ে এইটো মই আগতে কৈছোঁ বাৰে বাৰে একেখিনি প্ৰশ্নকে সোধে অতি বেঙুনীয়া ৰশ্মি গতিকে আপোনালোকৰ আগৰ কুৱেশ্যন পাছতো খুবেই জৰুৰী তলতে কোনটো শক্তিৰ নৱীকৰণযোগ্য উৎস নহয় আপোনালোকে এইটো দিছে আগৰ কুৱেশ্যন পেপাৰটো সুধিছে গতিকে মই সেইনে কৈছোঁ যে আগৰ কুৱেশ্যন পেপাৰবোৰ এনালিচিছ কৰিব যিমান এনালিচিছ কৰিব সিমান আপোনালোকৰ আগৰ কুৱেশ্যনবোৰ কৰিলে আপোনালোকৰ কমন পৰিবই আপুনি দেখিছে ফচিল ফুৰিবোৰ আহিছে 24 চনত আহিছে গতিকে ফচিল ফিল 29ৰ 32 আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 30B বায়'মাছ এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব বায়'মাছ 30 কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল বায়'মাছ জীৱৰ ভৰ তাৰপৰা 31ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ A হ'ব একমুখী ইউনিডাইৰেকশ্যনেল তাৰপৰা হ'ল 32 আপোনালোকৰ 32 কাৰেক্ট আনচাৰ আপোনালোকৰ B হ'ব লাগে টু দা লেফ্ট হ'ব লাগে তাৰপৰা 33D হ'ব কাৰেক্ট আনচাৰ 33D তাৰপৰা 34ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 34ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ A হ'ব চিউডোপডিয়া উত্তৰপদ মানে 35ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ A হ'ব ট্ৰান্সপৰ্টেশ্যন অফ ৱাটাৰ উদ্ভিদৰ জাইলাম কলাৰ দায়িত্ব কি পানী পৰিবহণ কৰা 36ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব B ATP 36ৰ
তাৰপৰা 37ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ বি হ'ব চাইনেপছ। তাৰপৰা 38ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হ'ব চাইটকিনিন। তাৰপৰা আহি গ'ল 39ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ এ হ'ব চেৰিব্লাম। তাৰপৰা আহি গ'ল আপোনালোকৰ 39ৰ এ। 40 আপোনালোকৰ কাৰেক্ট আনচাৰ এ হয় বাইনেৰী ফিউজন। এমিবাৰ দ্বাৰা এককী পানী কি কৰে বাইনেৰী ফিউজন কৰে বা ডি বিভাজন কৰে। তাৰ 41ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ ডি হয় পলেন গ্ৰেইন থাকে। পৰাগধানীত কি থাকে পলেন গ্ৰেইন থাকে। 42 আপোনালোকৰ কাৰেক্ট আনচাৰ চি হ'ব ভাছ ডিফাৰেঞ্চ শুক্ৰবাহী নলী স্থিৰ প্ৰজনন অংশ নহয়। এতিয়া আপোনালোকৰ পুৰুষৰ শুক্ৰবাহী নলীটো পুৰুষৰ হয় গতিকে এইটো চাব 43ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ এ হয় উইং অফ এ বাৰ্ড বাদুলি পাখি আৰু চৰাই পাখি এইটো সমভিত্তিক অংগ হয়। বৃত্তি মানে কি কাম একেই। বাদুলিয়েও উৰিবৰ কাৰণে পাখি ব্যৱহাৰ কৰে আৰু চৰাইও উৰিবৰ কাৰণে পাখি ব্যৱহাৰ কৰে। গতিকে বৃত্তি মানে আছে কাম। সমবৃত্তিক মানে বৃত্তি মানে মনত ৰাখিব আপোনালোকৰ কামটো মানে কাম একেই কাম কৰে। যেনেকে বাদুলি পাখি আৰু বাদুলিটো বেলেগ চৰাইটোও বেলেগ যিহেতু স্তনপায়ী বাদুলি আৰু বাদুলিটো স্তনপায়ী চৰাইটো চৰাই। গতিকে আপোনালোকৰ সেইটো মনত ৰাখিব বৃত্তি মানে হৈছে কামটো একেই। সমহস্ত মানে হৈছে আপোনালোকৰ দেখিবলৈ একেই কিন্তু কামটো বেলেগ বেলেগ হয়। তাৰপৰা 44ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ 44ৰ কাৰেক্ট আনচাৰ এ হ'ব। এইটো আপোনালোকৰ যিটো থিয়ৰী আছিলে নেচাৰেল চিলেকশ্যন বা প্ৰাকৃতিক নিৰ্বাচনটো চাৰ্লছ ডাৰউইনে দিছিলে। এইটো আপোনালোকৰ চাৰ্লছ ডাৰউইনে দিছিলে। তাৰপিছত আপোনালোকৰ যিটো 45ৰ আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব 45ৰ যদি আপোনালোকে পঢ়ি চায় 45ৰ কাৰেক্ট আনচাৰ আপোনালোকৰ চি হ'ব TTWW। এইটো আপোনালোকৰ কাৰেক্ট আনচাৰ TTWW। এইখিনি আপোনালোকৰ কুৱেশ্যনখিনি আছিলে। আপোনালোকে চাব পাৰে অহাকালিলৈ যিটো পৰীক্ষা হ'ব অৰ্থাৎ 24 ফেব্ৰুৱাৰীত যিদিনা আপোনালোকৰ যিখিনি MCQ আহিব 45ৰ MCQ খিনি মই আপোনালোকৰ আনচাৰ কিখিনি জনাই দিম। পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ আনচাৰ কিখিনি জনাই দিম। আপোনালোকে চাব পাৰিব অহাকালিলৈ যিখন কুৱেশ্যন পেপাৰ হ'ব যিখিনি 45ৰ MCQ আহিব MCQ খিনি মই উত্তৰখিনি আপোনালোকক ইউটিউবত এই ভিডিঅ'ৰ যোগেদি জনাই দিম। আপোনালোকে চাব পাৰিব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে লগালগ ভিডিঅ'টো পায় লগালগ চাব পাৰে আনচাৰ কিখিনি। গতিকে আপোনালোকৰ ইমানখিনি কুৱেশ্যন মই আপোনালোকক জনাই দিলোঁ। MCQ খিনি এই 100 MCQ আপোনালোকে এবাৰ চাই যাব পৰীক্ষালৈ যোৱাৰ আগত। হয়তো ইয়াৰ পৰা বহুতকেইটা আপোনালোকৰ MCQ আহিব পাৰে। যদি ভিডিঅ'টো চাই উপকৃত হয় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।